নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাট জিলাৰ উপকণ্ঠ উত্তৰ পশ্চিম যোৰহাটৰ ছখন বিদ্যালয়ত শিশু আৰু কৈশোৰ গ্ৰন্থাগাৰৰ শুভ উদ্বোধনী অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় নিউজ নাৰেক ৰিপৰ্ট যোৰহাট জিলাৰ উপকণ্ঠ উত্তৰ পশ্চিম যোৰহাটৰ ছখন বিদ্যালয়ত শিশু আৰু কৈশোৰৰ গ্ৰন্থাগাৰৰ শুভ উদ্বোধন কৰা হয় উল্লেখযোগ্য যে অসম চৰকাৰৰ অনুমোদিত আৰু সমগ্ৰ শিক্ষা অভিযান অসমৰ দ্বাৰা নিৰ্মিত অঞ্চলটোৰ নহতীয়া মালৱালী মালৌঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এলেংমৰা সোণাৰীগাঁও হাইস্কুল কে সন্দিকৈ এমই স্কুল আৰু জনজাতি মিছিং হাইস্কুলত গ্ৰন্থাগাৰ মুকলি কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে গ্ৰন্থাগাৰৰ শুভ উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ লগতে অভিযন্তা অচ্যুত কোঁৱৰ সমাজকৰ্মী মনোৰঞ্জন গগৈ মহেন্দ্ৰ ফুকন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ চন্দ্ৰ বৰা নিতুল বৰা মৃণাল কলিতা ৰাজু দলে দীপেন কুটুম গৌতম দলে আৰু সুৰেন পেগু উপস্থিত থাকে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।